students, welcome back to my class. মই ডক্টৰ ৰাজীৱ বৰা আৰু আজি আমি এটা খুব ইন্টাৰেষ্টিং টপিক ডিসকাস কৰিম হেতু হল ফুড চেইন এণ্ড ফুড ওয়েবৰ বিষয় প্ৰথমতে চাইলো আমি ফুড চেইন মানে কি ফুড চেইনৰ সংজ্ঞাটো যদি সোৱা এই ফুড চেইন ইজ এ সিম্পল লিনিয়াৰ সিকোয়েন্স মন কৰিবা লিনিয়াৰ সিকোয়েন্স মই এটো স্ট্ৰেছ কিয় দিছো তোমালোকে অলপ পিছত গম পাবা লিনিয়াৰ সিকোয়েন্স showing how energy and nutrients flow from one organism to another Last class আমি টপিক লেভেল ডিসকাস কৰিছিলো জুনে জুনে ভিডিওটো সোৱা নাই প্লিজ এবাৰ চাই লবা তাৰ লগত এই আজি টপিকটো বিৰাট ৰিলেটেড ওকে সো টপিক লেভেল পঢ়োতে আমি কি পাইছিলো যে আমি যিমান বিলাক অৰ্গানিজম আছে সেই অৰ্গানিজম বিলাকত বেলেগ বেলেগ ট্ৰফিকত ভাগ কৰিব পাৰো বেলেগ বেলেগ স্তৰত আমি ভাগ কৰি লওঁ আমাৰ সুবিধাৰ কাৰণে হয়নে আৰু আমি কি চাইছিলো যে ট্ৰপিক লেভেল বিলাকত বেলেগ বেলেগ অৰ্গানিজম আছিল যেনেকৈ ট্ৰপিক লেভেল 1 ৰ যদি কথা কওঁ তাত কি আছিল গুটেই বিলাক আমাৰ প্ল্যান্টস আছিল বা অটোট্ৰপস বিলাক আছিল যোনে নিজৰ খাদ্য নিজে প্ৰডিউস কৰিব পাৰে সো সেই কাৰণে আমি কি বুলি কওঁ হেডক প্ৰডিউসাৰ্স বুলি কৈছিলো মনত আছে চাগে তোমালোকৰ প্ৰডিউসাৰ্স তাৰ পিছত যদি আমি ইয়াৰ ওপৰৰ লেভেলটোলৈ আহো ট্ৰপিক লেভেল 2 লে তাত আমি কি দেখিম যোনবিলাক হাৰ্বিভাৰ্স আছে হাৰ্বিভাৰ্স বিলাকক ৰাখিছো হাৰ্বিভাৰ্স মানে কি যোনে প্লান্টৰ বা প্লান্ট বিলাকৰ পৰা খাদ্য ডাইৰেক্টলি পায় গছ গছনি খায় হেতে পাত পতংগ এইবিলাক খায় তো প্লান্টস বিলাকক জুনে খায় হেডক হাৰ্বিভাৰ্স ইয়াত এক্সাম্পল মই কৈছিলো কাউ গোট কেটেল এইবিলাক আছিল সো যিহেতু এহেতে ডাইৰেক্টলি প্লান্টস বিলাকক খাইছে বা প্ৰডিউসাৰ্স বিলাকক ডাইৰেক্টলি খাইছে এহেতক আমি প্ৰাইমেৰী কনজিউমাৰ্স বুলি কওঁ মানে প্ৰাইমেৰীলি এহেতে কনজিউম কৰে প্ৰাইমেৰী কনজিউমাৰ্স yes আৰু ইয়াতে কি হৈছে সোৱা যোনবিলাক এনাৰ্জি আছিল প্লান্টৰ গাত যিমানখিনি এনাৰ্জি এহেতে জীৱন কালত আহৰণ কৰিছিল সেই এনাৰ্জি খিনি হাৰ্বিভাৰ্স বিলাকে খাই পেলাই নিজৰ জীৱন যাপন কৰে মানে এনাৰ্জি খিনি ফুড খিনি পাস হৈছে ফ্ৰম ওয়ান ট্ৰপিক লেভেল টু আনাদাৰ সো ইয়াত কি কৈছে এনাৰ্জি আৰু নিউট্ৰিয়েন্টস পাস হৈছে না এনাৰ্জি আৰু নিউট্ৰিয়েন্ট পাস হৈছে অফ কোৰ্স পাস হৈছে ফ্ৰম প্ৰডিউসাৰ্স টু দা প্ৰাইমেৰী কনজিউমাৰ্স এতিয়া যদি ট্ৰপিক লেভেল 3 লে যোৱা ট্ৰপিক লেভেল 3 কোন আছে এতিয়া আছে কাৰ্নিভাৰ্স বিলাক কাৰ্নিভাৰ্স বা প্ৰাইমেৰী কাৰ্নিভাৰ্স বিলাক এহেতক আমি কওঁ সেকেন্ডাৰী কনজিউমাৰ্স কিয় সেকেন্ডাৰী কনজিউমাৰ্স বুলি কৈছো ভাই লোক বেহেন লগো বিকজ এহেতে প্ৰাইমেৰী কনজিউমাৰ্সৰ পৰা এনাৰ্জি খিনি লয় এহেতে প্ৰাইমেৰী কনজিউমাৰ্স বিলাকৰ পৰা খাই পেলাই এহেতে জিয়াই থাকে সো আল্টিমেটলি কি হৈছে ট্ৰপিক লেভেল 1 ৰ পৰা এনাৰ্জি বা নিউট্ৰিয়েন্টস খিনি গুটেখিনি ইয়ালে পাস হৈছে ইয়াৰ পৰা ট্ৰপিক লেভেল 2 ৰ পৰা ট্ৰপিক লেভেল 3 লে পাস হৈছে এনাৰ্জি আৰু নিউট্ৰিয়েন্ট খিনি ট্ৰপিক লেভেল 3 ৰ পৰা কোলে পাস হ'ব ট্ৰপিক লেভেল 4 লে যত নেকি আমাৰ একদম টপ লেভেল কাৰ্নিভাৰ্স বিলাক আছে বা টাৰচিয়াৰী কনজিউমাৰ্স বিলাক আছে টাৰচিয়াৰী কনজিউমাৰ্স বিলাক আছে যি নেকি মই কৈছিল একদম টপ লেভেলত যোন বহি আছে লায়ন টাইগাৰ এইবিলাক হয়নে সো কি হ'ব সোৱা এটো কি কৈছে ফুড চেইন মানে কি এতিয়া মই টপিকটো লৈ আহিছো ফুড চেইন মানে কি যে ফুড চেইনটো এটা লিনিয়াৰ সিকোয়েন্স এটা লাইনেৰে পাস হৈছে লিনিয়াৰ সিকোয়েন্স ট্ৰপিক লেভেল 1 পৰা গ'ল এনাৰ্জি খিনি ট্ৰপিক লেভেল 2 লে গ'ল তাৰপৰ ট্ৰপিক লেভেল 3 লে তাৰপৰ ট্ৰপিক লেভেল 4 লে গৈ আছে সো এটো এটা লিনিয়াৰ সিকোয়েন্স হৈ আছে নাই yes এটো লিনিয়াৰ সিকোয়েন্স হৈ আছে আৰু এটোকে আমি কওঁ ফুড চেইন মানে এটা চেইন বনাইছে ডাইৰেক্টলি এটা চেইন বনি গৈ আছে সো দিস ইজ ফুড চেইন এক্সাম্পল হিচাপে মই তোমালোকক এতিয়া দেখুৱাই দিছো এটা পিকচাৰ ইজি হৈ যাব সোৱা গ্ৰাছ তো কোনে কৈছে গ্ৰাছ অপাৰেছ আছে গ্ৰাছ অপাৰ এটো কি গ্ৰাছটো কি প্ৰডিউসাৰ বা এটো এটা টপিক লেভেল 1 বুলি ক'ব পাৰো টপিক লেভেল 1 ফৰ এক্সাম্পল ওকে এটো কি প্ৰাইমেৰী কনজিউমাৰ মানে ডাইৰেক্টলি প্ৰডিউসাৰ বিলাক কৈছে প্ৰাইমেৰী কনজিউমাৰ হয়নে তো গ্ৰাছ অপাৰ সো এনাৰ্জি খিনি ইয়ালে পাস হৈছে এনাৰ্জি খিনি ইয়াৰ পৰা ফ্ৰগে খাব সেকেন্ডাৰী কনজিউমাৰ ইয়াক কি বুলি কওঁ যেহেতু ইয়াৰ পৰা এনাৰ্জি খিনি কোনে খাব ই খাব টাৰচিয়াৰী কনজিউমাৰ আৰু এটো কোৱাটাৰনেৰী কনজিউমাৰ বুলি ক'ব পাৰো কোৱাটাৰনেৰী কনজিউমাৰ তো ইয়াত আমি কেটা টপিক লেভেল লিখো টপিক লেভেল 1 টপিক লেভেল 2 টপিক লেভেল 3 টপিক লেভেল 4 টপিক লেভেল 5 লৈকে দেখিছো তো এনেকে আমি ভাগ কৰি ল যিমান এটো সুবিধাৰ কাৰণে নিজে ভাগ কৰি ল পায় এটো এই ফিগাৰটো বেলেগ আমি আগতে যোনটো ফিগাৰ পাইছিলো হেতু বেলেগ আছিল তাত আমি টপিক লেভেল 4 লৈকে পাইছিলো সো টপিক লেভেল 4 5 লৈকে বনাব ডিপেন্ডিং অন তুমি কিমানটা অৰ্গানিজম এই চেইনটোত লৈছা তো হেতু হিচাপত টপিক লেভেলস বিলাকো বেলেগ কন্ডিশনত বেলেগ টাইপৰ হ'ব পাৰে টপিক লেভেল 5 হ'ব বাট মোৰ অৰ লেছ টপিক লেভেল 4 আৰু 5 লৈকে টপিক লেভেলস বিলাক থাকে যোনটো নেকি লাষ্ট ক্লাছত আমি ডিসকাস কৰিছিলো নাইসলি
কিন্তু আজি ক্লাছত যেতিয়া ফুড চেইন পঢ়িবলৈ গৈছোঁ ফুড চেইনত কি পাইছোঁ যে ফুড যোনটো এনাৰ্জি বা নিউট্ৰিয়েণ্ট আছে নিউট্ৰিয়েণ্টছখিনি কি হয় এটা লিনিয়াৰ চেইনত যেতিয়া পাছ হোৱা দেখোঁ আমি গ্ৰাছহপাৰখিনিয়ে খালে ফৰিঙে খালে ফৰিংখিনি কোনে খালে এই ভেকুলীয়ে খালে ভেকুলীখিনি কোনে খালে স্নেক সাপ চাপে খালে সাপক কোনে খাব যোনবিলাক ডাঙৰ ডাঙৰ ইগল আছে সিহঁতে দূৰৰ পৰা খাই পেলাব তো কি হৈছে এনাৰ্জিখিনি এটা লিনিয়াৰ ছিকুৱেঞ্চত পাছ হৈছে এটা লাইনত পাছ হৈছে চ' এইটো কওঁ ফুড চেইন অ'কে আই থিংক ক্লিয়াৰ এতিয়া আহা ফুড ৱেবলৈ ফুড ৱেবটো ইণ্টাৰেষ্টিং ফুড ৱেবটো আৰু মানে কি কয় কমপ্লেক্স চ' মানুহে এই ফুড চেইন আৰু ফুড ৱেবটো মানে ষ্টুডেণ্টছবিলাকে ফুড চেইন আৰু ফুড ৱেবটো কমপ্লেক্স মানে কনফিউজ কৰে কনফিউজ কিয় কৰে ভাবে কি একে বস্তু নেকি ফুড চেইন ফুড ৱেব নহয় চোৱা এইটো হ'ল আমাৰ আমি একদম কিতাপে পত্ৰই লিখা টাইপৰ যে ফুড চেইনত কি হয় বস্তুবিলাক এটা টপিক লেভেললৈকে পাছ হয় একদম লিনিয়াৰ ছিকুৱেঞ্চত বস্তুবিলাক নিয়ম মতে পাছ হ'ব লাগে বাট নেচাৰে সেইবিলাক নিয়ম চিয়ম মানে জানো নেচাৰত বহুত খেলি মেলি হৈ থাকিব পাৰে তো নেচাৰত এনেকৈ চেইন হিচাপে আমি নেদেখোঁ যেতিয়া খাদ্য পাচনটো দেখোঁ খাদ্য কোনে কাক খাইছে এইটো যদি আমি ভালকৈ চাবলৈ যাওঁ তেতিয়া আমি দেখিম যে একচুৱেলি খাদ্য বা নিউট্ৰিয়েণ্টছ বা এনাৰ্জিখিনি এটা লেভেলৰ পৰা আনটো লেভেললৈ পাছ এনেকৈ ছিকুৱেঞ্চিয়েলি নহ'বও পাৰে লাইনতো হ'ব পাৰে বাট মষ্ট অফ দ্য টাইম কি হয় খিচিৰ মিচিৰভাৱে বস্তুবিলাক পাছ হয় এটা ৱেব হিচাপে ৱেব মানে কি জালি ফুড ৱেব জালি তো ফুড ৱেব মানে কি এতিয়া চাই লোৱা ফুড ৱেব মানে কি এইটো জালি মকৰা জালি দেখিছা মকৰা জালি টাইপৰ একদম জালি ইটোৱে ইটোক খাব ইটোৱে সেইটো খাব মই পিকচাৰ দেখুৱাম চ' সংজ্ঞাটো চাই লোৱা A food web is a complex network of interconnected food chain. মন কৰিবা interconnected আগৰটোত কি আছিলে লিনিয়াৰ যে আমি নিয়ম মতে কি পাব লাগে বস্তুবিলাক লিনিয়াৰলি পাছ হৈ আছে এইটো হ'ল কিতাপে পত্ৰই লিখা কথাটো কিন্তু নেচাৰে একো নিয়ম নামানে নেচাৰে নিয়মবিলাক সদায় ভাঙিবলৈ ট্ৰাই কৰে হয়নে চ' নেচাৰে যেতিয়া নিয়ম ভাঙে তেতিয়া ফুড ৱেব হৈ যায় মানে অৰিজিনেলি নেচাৰত কি চলি আছে ফুড ৱেবহে চলি আছে ফুড চেইন হিচাপে নেচাৰে ফ'ল' কৰা নাই অ'কে চ' ফুড ৱেবত কি হয় ইণ্টাৰকানেক্টেড ফুড চেইন উইথিন এন ইক'চিষ্টেম শ্ব'য়িং হাউ ডিফাৰেণ্ট অৰ্গেনিজম আৰ ৰিলেটেড থ্ৰু মাল্টিপল পাৰ্টছ এটা পাৰ্ট ফ'ল' নকৰে যেনেকৈ গ্ৰাছটোক ফৰ এক্সাম্পল গ্ৰাছটোক অকল গ্ৰাছ হপাৰে নাখায় এই গ্ৰাছ হপাৰটোক অকল ফ্ৰগে নাখায় গ্ৰাছ হপাৰটোক ডাইৰেক্টলি বাৰ্ড এটাও খাব পাৰে গ্ৰাছটোক ডাইৰেক্টলি কাউ এটাও খাব পাৰে হয়নে তো তেনেকৈ বস্তুবিলাক মানে এতিয়া মই তোমাক যদি ফিগাৰটো দেখাওঁ তোমালোকৰ ইজি হৈ যাব বস্তুটো চোৱা ফিগাৰ এটা চোৱা এইটো চোৱা চ' একচুৱেলি এইটোহে ফ'ল' হয় ফুড ৱেবটো ফ'ল' হয় নেচাৰত চ' কেনেকৈ হৈছে ছাৰ বুজাই দিয়ক এবাৰ বুজাই দিছোঁ চোৱা চ' এইটো এটা কৰ্ণ ধৰি লোৱা মাকৈ গছ এটা তাত গ্ৰাছ হপাৰ লাগিছে গ্ৰাছ হপাৰে খাইছে গ্ৰাছ হপাৰটো ফ্ৰগে খাইছে অ'কে ফাইন ফ্ৰগটোক কোনে খাইছে স্নেক খাইছে এইটো এটা ৰাস্তা হয়নে গ্ৰাছ হপাৰটোক এতিয়া ফ্ৰগে নাখাই পেলাই কোনে খাব পাৰে নিগনি এটাও খাব পাৰে য়েছ ৰেট এটা আৰু নিগনিটোক ডাইৰেক্টলি ইও খাব পাৰে হয়নে য়েছ এই ওল্ফ মৰাৰ পিছত বা এনেকৈ হেৰি কৰিছে ইও খাব পাৰে তাৰপিছত ফ্ৰগটোক ডাইৰেক্টলি হেৰিয়ে খাইছিলে কি কয় সাপটোৱে খাইছিলে কিন্তু তুমি যদি বেলেগ ৰাস্তা এটা চোৱাত ফ্ৰগটোক ডাইৰেক্টলি ইগল এটাও খাব পাৰে হয় নহয় তাৰপিছত এই যদি ওল্ফ বা মানে ফক্সটোৰ কথা কয় ইয়াৰ বাৰ্ডছে খাব আৰু এই বাৰ্ডটোৱে আকৌ ডাইৰেক্টলি গ্ৰাছ হপাৰটোও খাব পাৰে বুজিছেনে গ্ৰাছ হপাৰটোক ডাইৰেক্টলি খাব পাৰে চ' এইটো অকল এইটোৱে খাই জীয়াই থাকিব বুলি নহয় ফ্ৰগে তোমাক এই হেৰিবিলাকো হ'ব ফৰিংবিলাকো খাব মই ক্লিয়াৰ কৰি দিছোঁ নহ'লে আৰু খেচিমেচি হৈছে ফৰিংবিলাক ফ্ৰগে খাব পাৰে হয়নে বাটাৰফ্লাইটোৱে সিহঁতে খাব ফ্ৰগটোক ডাইৰেক্টলি আকৌ এইটোৱেও খাব পাৰে ইও ডাইৰেক্টলি খাব পাৰে চ' কি হৈ আছে মানে তো তুমি যদি এতিয়া ওপৰেদি চোৱা এটা বাৰ্ড আই ভিউ দি চোৱা এইটো কি একদম লিনিয়াৰ চেইন যেন পাইছা নেকি এনেকৈ এটাই আনটোকহে খাই থাকিব এনেকৈ পাইছা নেকি নাই চব খেলি মেলি হৈছে ইটোৱে আনটো খাইছে ইটোৱে কাক খাইছে তোমালোকে ভালকৈ এবাৰ পজ কৰি পেলাই ভিডিঅ'টো মানে ফিগাৰটো চাই পেলাই নিজে বুজিবলৈ চেষ্টা কৰাচোন কোনে কাক খাইছে হয়নে আৰু যদি ইয়াত আৰু এবাৰ মই আৰু অলপ ডিটেইলছত যাওঁ তেতিয়া তুমি চাবা যে এইবিলাক বস্তু ফাইনেলি মাটিত মিলি যায় এইবিলাক গোটেইবিলাক বস্তু কি হ'ব মৰাৰ পিছত মাটিত মিলি যাব আৰু মাটিত মিলাৰ পিছত কি হ'ব ফাইনেলি ইয়াত ডিকম্প'জাৰবিলাক যোনবিলাক বেক্টেৰিয়া ফাংগাছ এইবিলাকে এহেঁত গোটেইগালকে খাব পাৰে তো আল্টিমেটলি কি হ'ল আমি যদি চাওঁ ইট লুকছ লাইক এ ৱেব এটা জালি টাইপৰ দেখা যায় চ' এইটোৱে হ'ল ফুড ৱেব আই হোপ তোমালোকে টপিকটো বুজি পাইছা যদি বুজি পালা প্লিজ লাইক এটা কৰিবা ছাবস্ক্ৰাইব কৰিবা
আৰু লগৰ সমনীয়াবিলাকৰ লগতো শ্বেয়াৰ কৰি দিবা তো ফুড চেইন আৰু ফুড ৱেবৰ মাজত কি ডিফাৰেঞ্চ ফুড চেইনটো হ'ল এটা লিনিয়াৰ সিকুৱেন্স কিন্তু একচুৱেলি নেচাৰে লিনিয়াৰ সিকুৱেন্স ফলো নকৰে ফুড বা নিউট্ৰিয়েন্টছখিনি এটা ৱেব হিচাপে য'ত ত'ত যাৰ তাৰ লগত মিলি থাকিব পাৰে এতিয়া চোৱা আমি কি খাওঁ আমি শাক পাচলিও খাওঁ ডাইৰেক্টলি আমি কি খাওঁ আমি মাংসও খাইছোঁ হয় নহয় তো আমি এতিয়া দুটাৰ লগত ৰিলেটেড হৈ আছোঁ আমি এনেকুৱা নহয় যে অকল কি কয় চব্জি খাই জীয়াই থাকিম হয়নে তো এইটোও খাইছোঁ আমি এইটোও খাইছোঁ তাৰপিছত কেতিয়াবা বোলে আমি ভেকুলী চেকুলিও খাই দিছোঁ সাপ চাপো মাৰি খাই দিছোঁ হয়নে এই হেৰি যদি পাওঁ কি কয় পাৰ চাৰ বা এনেকুৱা ডাঙৰ চৰাই তৰাও যদি পাওঁ বগলী ছগলীও বহুতে খাই পেলাই চ' কি কৈছোঁ আমি এই ফুড চেইন যোনটো আছে ইক'চিষ্টেমত যোনটো ফুডৰ ট্ৰান্সফাৰটো চলি আছে সেইটোত আমি বহুত বেলেগ ৰোল এটা প্লে কৰিছোঁ আমি যি টি বস্তু খাই দিওঁ যাৰ তাৰ লগত আমি ৰিলেট হৈ যাওঁ চ' কি হ'ল আমি এটা জালি বনাইছোঁ নাই যাৰ তাৰ লগত চ' দিছ বিকামছ এ ফুড ৱেব আই হোপ তোমালোকে কনচেপ্টটো বুজি পাইছা চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ' মিট ইউ ইন দ্য নেক্সট ক্লাছ বাই বাই